হয়, ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ আৰু চৰকাৰী খণ্ডৰ এখন বিদ্যালয়ৰ সাফল্য এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুল আৰু উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলে উইপ্ৰ আৰ্থিয়ান বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এইবেলি আৰু অসমৰ দুটা বঁটা আৰু লগতে অৰুণাচলে এইবেলি এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে উত্তৰ পূৰ্বৰ ভিতৰতে তিনিটাকৈ বঁটা আজুৰিবলৈ সক্ষম হৈছে আৰু তাৰে ভিতৰত অসমৰ দুটা আৰু সেই দুটা বঁটা আজুৰিবলৈ সক্ষম হৈছে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলে আৰু তেওঁলোকে বিশেষকৈ পাৰিপাৰ্শ্বিকতাৰ ওপৰত আচলতে তেওঁলোকে প্ৰজেক্ট দাখিল কৰিছিলে প্ৰকল্প দাখিল কৰিছিলে আৰু সেই প্ৰজেক্টে আচলতে বিচাৰকৰ সন্মানীয় দৃষ্টি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এয়া পোনে পোনে দেখুৱাই আছো উত্তৰ গুৱাহাটী মহাবিদ্যালয় এইসকল শিক্ষাৰ্থী আৰু শিক্ষকৰ প্ৰচেষ্টাত আচলতে ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে আচলতে বিশেষ বঁটাবোৰ আজুৰিবলৈ সক্ষম হৈছে আৰু উত্তৰ গুৱাহাটী ছোৱালী স্কুল এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বিশেষকৈ উত্তৰ গুৱাহাটীৰ আৰু এই ছোৱালী স্কুলখনৰ এইবেলি ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে আৰু এই সম্পৰ্কত আমি সবিশেষ জানিবৰ বাবে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষকৰ সৈতে আমি কথা পাতিম। হয়, আপোনাক অভিনন্দন জনাইছোঁ যে আপোনাৰ বিদ্যালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে আৰু দুটাকৈ বঁটা সৰ্বভাৰতীয় পৰ্যায়ত দুটাকৈ বঁটা আজুৰিবলৈ সক্ষম হৈছে। হয়, ধন্যবাদ আপোনালোকক আমাৰ এই সংবাদটো আপোনালোকে সংবাদ মাধ্যমত দিবৰ কাৰণে তাৰ কাৰণে আপোনালোকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। মোৰ কথা হ'ল কি মানে অসমীয়া মাধ্যম বুলি কোনো কথা নাথাকে, মাধ্যমত কোনো শিক্ষাৰ মানে বেৰিয়াৰ নাথাকে, যিকোনো মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ দৰে অগ্ৰগতি লাভ কৰিব পাৰে, খালি লাগে তেওঁলোকৰ একাগ্ৰতা আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰচেষ্টা। আমাৰ বিদ্যালয়ে এইবাৰ সৰ্বভাৰতীয় উইপ্ৰ আৰ্থিয়ান 2024 বঁটাটি লাভ কৰিবলৈ ওলাইছে আৰু আমাৰ অসমৰ ভিতৰত দুটা দলে এইবাৰ পুৰস্কাৰ লাভ কৰিছে আৰু অতি গৌৰৱৰ কথা এই দুইটা দলে আমাৰ বিদ্যালয় আমাৰ ছাত্ৰীসকলে পাইছে। গতিকে এইখিনিতে মই ছাত্ৰীসকলৰ লগতে আন ছাত্ৰীসকলকো ক'ব বিচাৰোঁ তেওঁলোকে অকল পাঠ্যক্ৰমৰ লগত লগ হৈ নাথাকি তেওঁলোকে পৰিৱেশৰ লগত তেওঁলোকে চকুৰে যিখিনি বস্তু দেখিছে সেইখিনিৰ লগত তেওঁলোকে যদি ষ্টাডি কৰে, তেওঁলোকে যদি আৰ্থৰ বিষয়ে বা পৃথিৱীখনৰ বুকুত যিখিনি কথা লিখা আছে সেইবোৰ যদি অধ্যয়ন কৰিবলৈ যায় তেওঁলোকে কিতাপত থকা বহুত কথা তেওঁলোকে এনেই শিকিব পাৰিব। গতিকে আপোনালোকলৈ ধন্যবাদ থাকিল। ইয়াৰ পিছতে মোৰ লগতে মোৰ লগৰ আমাৰ বিদ্যালয়ৰ যিগৰাকী শিক্ষয়িত্ৰী দুলুমণি ৰাভা, তেওঁ যথেষ্ট কষ্ট কৰিছে ছাত্ৰীসকলৰ লগত আৰু তেওঁৰ দৰে শিক্ষয়িত্ৰীসকলে যদি ছাত্ৰীসকলৰ লগত লাগি থাকে তেওঁলোকে কেতিয়াও পিছ হুকিব নোৱাৰে, এইটো মোৰ দৃঢ় বিশ্বাস। হয়, আচলতে অসমৰ পৰা 32টা প্ৰজেক্ট প্ৰদৰ্শিত হৈছিল আৰু ইয়াৰ ভিতৰত আচলতে অসমৰ দুটা বঁটা আৰু সেই দুটা বঁটা আচলতে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলে আজুৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ সৰ্বভাৰতীয় পৰ্যায়ৰ এটা ৰেকৰ্ড। আৰু পোনে পোনে জানিব বিচাৰিম শিক্ষাৰ্থীসকলৰ সৈতে এই যে প্ৰজেক্টটো কি আছিল আচলতে তোমালোকৰ? প্ৰজেক্টটো আমাৰ ৱেষ্ট মেটেৰিয়েলৰ পৰা আমি কেনেধৰণে বস্তু বনাব পাৰোঁ বা কেনেধৰণে আমি সেইবিলাক ৰিইউজ কৰিব পাৰোঁ, প্লাষ্টিকবিলাক কেনেধৰণে পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ, কাগজ বা পাচলিৰ বাকলি এইবিলাক আমি কেনেধৰণে ৰাখিব পাৰোঁ বা কেনেধৰণে পচন সাৰ সৃষ্টি কৰিব পাৰোঁ তাৰ ওপৰত আছিলে। আৰু এই প্ৰকল্পৰ দ্বাৰা আমি বহুতো কথা শিকিবলৈ পালোঁ। বৰ্তমানে আমাৰ ভাৰতখনত বহুতো ঠাইত জাবৰ জোথৰ ভৰি পৰিছে, যাৰ ফলত আমি এইটো প্ৰচেষ্টা ল'বলৈ আগবাঢ়িছোঁ আৰু এই প্ৰকল্পটোৰ দ্বাৰা আমি সকলো ছাত্ৰ ছাত্ৰীকে এয়াই বুজাব বিচাৰিছোঁ যে ভাৰতখনক এক পৰিষ্কাৰ পৰিচ্ছন্ন দেশ হিচাপে যাতে আগুৱাই লৈ যাওক। পুনৰবাৰ মোৰ সতীৰ্থক এবাৰ শিক্ষাৰ্থীসকলৰ আৰু যিসকল শিক্ষক আছে তেওঁলোকক এবাৰ পুনৰবাৰ খুব সুন্দৰকৈ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, কিয়নো এটা ৰাষ্ট্ৰীয় বঁটা এটা আজুৰিবলৈ সক্ষম হৈছে, বিশেষকৈ দুটা বঁটা আৰু এখন স্কুলৰ ভিতৰতে সেই ৰাষ্ট্ৰীয় পৰ্যায়ত দুটা বঁটা আজুৰি অনাটো আচলতে খুব গৌৰৱৰ কথা। গতিকে পুনৰবাৰ মই শিক্ষাৰ্থীসকলক আৰু ইয়াৰ লগত জড়িত শিক্ষকসকলক এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ যিসকলৰ আপ্ৰাণ প্ৰচেষ্টা আৰু তেওঁলোকৰ যি উদ্ভাৱনীমূলক চিন্তা বা এনেধৰণৰ কথাৰ কাৰণে তেওঁলোকে এই বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আজুৰিছে। অভিনন্দন জনাইছোঁ তোমালোকক। কি ক'বা এই যে কি আছিলে তোমালোকৰ প্ৰজেক্টটো আৰু কি ধৰণে আগবাঢ়িছিলে বা এই থিমটো কি ধৰণে মনত পৰিল? নমস্কাৰ। প্ৰথমতে মই আমাৰ বিদ্যালয়ৰ সকলো শিক্ষয়িত্ৰীৰ লগতে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় শ্ৰীযুত কৃষ্ণৰাম শইকীয়া ছাৰ আৰু আমাৰ গাইড টিচাৰ শ্ৰীযুতা দুলুমণি ৰাভা বাইদেউক মই ধন্যবাদ জনাইছোঁ আৰু আৰণ্যককো মই অশেষ ধন্যবাদ জনাইছোঁ আমাক ইমান ডাঙৰ মঞ্চ দিয়াৰ বাবে। আচলতে আমাৰ যিটো প্ৰকল্পৰ বিষয় আছিল, আমাৰ প্ৰকল্পৰ বিষয়টো হ'ল ৱেষ্টৰ ওপৰত। আমি কেনেকৈনো এই আৱৰ্জনাবোৰ কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ, আমাৰ পৰিৱেশৰ পৰা আমাৰ পৰিৱেশখনক কেনেকৈ এখন প্ৰদূষণমুক্ত পৰিৱেশ বনাব পাৰোঁ, সেই প্ৰচেষ্টাৰে আমি এই প্ৰকল্পটো হাতত লৈছিলোঁ। আৰু
আমি বিভিন্ন ধৰণৰ এক্টিভিটি কৰিছিলোঁ সেই এক্টিভিটিসমূহৰ ভিতৰত আমি কিছুমান প্লেণ্টেবল পেপাৰ আৰু এটা প্লেণ্টেবল পেন বনাইছিলোঁ এই প্লেণ্টেবল পেপাৰটো আচলতে যেতিয়া আমি বনাইছিলোঁ তাত আমি বিভিন্ন ধৰণৰ শাক পাচলিৰ গুটি বা ফল মূলৰ গুটি ফুল এনেকৈ আমি দি বনাইছিলোঁ আৰু সেই পেপাৰসমূহ যাতে আমি লিখি পেলাই দিয়াৰ পাছতো যাতে তাৰ পৰা গছ গজি আহে আমি সেনেকুৱা ধৰণৰ পেপাৰ বনাইছিলোঁ আৰু কলমটোও আমি ঠিক সেনেদৰেই বনাইছিলোঁ আৰু লগতে আমি পচন সাৰ কেনেকৈ প্ৰস্তুত কৰোঁ আৰু লগতে আমি 4টা বেলেগ বেলেগ ধৰণৰ টাব বনাইছিলোঁ য'ত আমি প্ৰথম টাবটোত আমি কাগজ ৰাখিছিলোঁ আৰু দ্বিতীয় টাবটোত ফ্ৰুইট পিল আৰু লগতে ৱাটাৰ ৰাখিছিলোঁ আৰু বিভিন্ন ধৰণৰ বস্তু ৰাখি আমি এসপ্তাহমানৰ পিছত সেই আচলতে যি কৰিছিলোঁ তাৰ ফলটোনো আমি কি পাম সেইবোৰ আমি এক্টিভিটি কৰি চাইছিলোঁ আচলতে পাঠ্যক্ৰমৰ লগত জড়িত থকাৰ উপৰিও আমি যিবোৰ এক্টিভিটি কৰোঁ সেই এক্টিভিটিসমূহৰ পৰা আমি বহুতো কথা জানিব পাৰোঁ ধন্যবাদ আৰু এনেধৰণে উত্তৰ গুৱাহাটী ছোৱালী স্কুলৰ এই শিক্ষাৰ্থীসকলে আচলতে এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিবলৈ সক্ষম হৈছে আৰু তেওঁলোকৰ যি কষ্ট সাৰ্থক হৈছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলেও এই কামটোত আচলতে যথেষ্ট কষ্ট কৰিছিলে আৰু তেওঁলোকেও আচলতে ইয়াৰ বাবে গৌৰৱৰ অধিকাৰী আৰু তেওঁলোকৰ সৈতে মানে কথা পাতিম বিশেষকৈ এই প্ৰজেক্টটো যি দুটা প্ৰজেক্টৰ বাবে আপোনালোকে নিৰ্বাচিত হ'ল সন্মান কঢ়িয়ালে গতিকে আপুনি অশেষ কষ্ট কৰা বুলি জানিব পাৰিছোঁ গতিকে এই সম্পৰ্কত কি ক'ব হয় এইটো আচলতে উইপ্ৰ আৰ্টিয়ানৰ আণ্ডাৰত হোৱা এটা নেশ্যনেল লেভেলৰ কম্পিটিশ্যন য'ত নেকি আমাৰ অসমৰ আৰণ্যকে অৰ্গেনাইজ কৰিছে মই প্ৰথমতে আমাৰ ডিপিঅ' মেডাম তাপসী শৰ্মা বাইদেউক ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ এই প্ৰজেক্টটো সৰ্বশিক্ষাৰ লগতো কলাবৰেশ্যন আছে আৰু আৰণ্যকৰ মেনেজাৰ যিটো আমাৰ অৰ্গেনাইজ কৰিছে জয়ন্ত কুমাৰ ছাৰ আৰু প্ৰজেক্ট মেনেজাৰ প্ৰজেক্ট অফিচাৰ আচলতে টিকেন্দ্ৰজিৎ গগৈ ছাৰকো ধন্যবাদ জনাব বিচাৰিছোঁ ইমান ধুনীয়া আমাক ইমান ডাঙৰ প্লেটফৰ্ম এটা দিয়াৰ বাবে তাতে আচলতে 3টা থিম আছিলে প্ৰথমটো সাষ্টেইনেবিলিটি এণ্ড বায়'ডাইভাৰ্চিটি সাষ্টেইনেবিলিটি এণ্ড ৱাটাৰ সাষ্টেইনেবিলিটি এণ্ড ৱেষ্ট আমাৰ 2টা গ্ৰুপে বায়'ডাইভাৰ্চিটি আৰু ৱেষ্টৰ ওপৰত কৰিছিলে আচলতে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ